Hello guys, welcome to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল, মই বৰখাৰণী বৰা আপোনালোকলৈ লৈ আহিছো আজি 1 মেৰ পৰা দিল্লী এডিশনৰ দা হিন্দু নিউজ পেপাৰ এনালাইসিস। মই আশা কৰো আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব। মই এতিয়া এনেদৰে কথা কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছো স্লাইড শো যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব, আপোনালোকে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব যাতে আপোনালোকৰ আগন্তুক প্ৰিলিমছ, মেইনছ আৰু ইন্টাৰভিউ এই তিনিটা এক্সামতে কামত আহে। গাইজ, আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাই ল'ব যদি চোৱা নাই, যিহেতু তাত মই সম্পূৰ্ণ 4Sৰ বিষয়ে জনাইছোঁ। যদি আপোনালোকে ভালদৰে সিলেবাছখন আয়ত্ত কৰি নলয় তেতিয়া নিউজ পেপাৰৰ কোনটো আৰ্টিকেল আপোনাৰ বাবে ইম্পৰ্টেণ্ট আৰু কোনটো আৰ্টিকেল আপোনাৰ বাবে ইম্পৰ্টেণ্ট নহয় তাক বুজাটো অসুবিধা হ'ব। এতিয়া আহোঁ আজিৰ নিউজ পেপাৰ এনালাইচিছলৈ। গাইজ, এতিয়া আহোঁ প্ৰথমটো আৰ্টিকেললৈ। প্ৰথমটো আৰ্টিকেল আছে দ্য মেকিং অফ দ্য মডাৰ্ণ পাব্লিক ইণ্টেলেকচুৱেল। ৰাইটাৰে কৈছে ছ'চাইটিত ইণ্টেলেকচুৱেল মানে বুদ্ধিজীৱী লোক থকাটো বহুত প্ৰয়োজনীয়। যদি সমাজত বুদ্ধিজীৱী মানে ইণ্টেলেকচুৱেল লোক নাথাকে তেনেহ'লে সমাজখন শুদ্ধ পথে নাযাব। আৰু নৰ্মেলি এবাৰ যদি গভৰ্ণমেণ্ট নিৰ্বাচিত হৈ আহে তেনেহ'লে যিকোনো চৰকাৰে হওক জনসাধাৰণক প্ৰবঞ্চনা কৰিয়ে থাকিব। নেক্সট আৰ্টিকেলটো লৈ আহোঁ, সেইটো হৈছে ৰিলিজিয়ন এণ্ড ফ্ৰীডম। এইটো আৰ্টিকেলত গাইজ ৰিলিজিয়ন আৰু ফ্ৰীডমৰ বিষয়ে ৰাইটাৰে কৈছে। বহুত ইম্পৰ্টেণ্ট আৰ্টিকেল হয়, আমি ইয়াক ভালদৰে ডিছকাছ কৰিম। নেক্সট আৰ্টিকেল লৈ আহোঁ, সেইটো হৈছে বিডেন স্পীচ। এইটো আৰ্টিকেলত গাইজ ইউএছএৰ পলিটিক্সৰ বিষয়ে ৰাইটাৰে কৈছে। যিহেতু ইউএছএত নৱেম্বৰ মাহত ইলেকশ্যন আহি আছে, আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা এই আৰ্টিকেলটো ইমান ইম্পৰ্টেণ্ট নহয়। এতিয়া আহোঁ মিডিল আৰ্টিকেললৈ, সেইটো হৈছে নিডেড এ পেণ্ডেমিক পেটেণ্ট পুল। দিছ ইজ এ ৰিলেটিভলি গুড আৰ্টিকেল গাইজ। পেণ্ডামিক যেতিয়া আহে COVID-19ৰ দৰে তেতিয়া মহামাৰীবোৰ আমি কি কৰিব লাগে? ৰাইটাৰে কৈছে আমি পেণ্ডেমিক পেটেণ্ট পুল বনাব লাগে। পেণ্ডেমিক পেটেণ্ট পুলত কি হ'ব? যি কমন পেটেণ্ট পুল বনোৱা হয়, যিকোনো কোম্পেনীয়ে যাতে ড্ৰাগছ বনাব পাৰে তাত পেটেণ্ট ড্ৰাগছৰ লগতে পেণ্ডেমিক পেটেণ্ট পুলো থাকিব। যেনেকৈ কিছুমান অপেন ছফ্টৱেৰ থাকে, আপোনালোকে তাক ডাউনলোড কৰিব পাৰে। সেইদৰে ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টিও বিচাৰে যে পেটেণ্ট পুল বনাব লাগে যাতে ভাইৰাছবোৰক আৰু মহামাৰীবোৰক কণ্ট্ৰল কৰিব পাৰে। ৰাইট, এতিয়া আহোঁ নেক্সট পেজলৈ। নেক্সট পেজৰ আৰ্টিকেলটো হৈছে শুড গভৰ্ণমেণ্ট ইণ্টাৰভেন ইন প্লেটফৰ্ম পাব্লিচাৰ ৰিলেশ্যনশ্বিপছ। দিছ ইজ অলছ' এন ইম্পৰ্টেণ্ট আৰ্টিকেল গাইজ। আজিৰ ডেটত যিবোৰ প্লেটফৰ্মে নিজৰ নিউজবোৰ পাব্লিছ কৰে তাৰ ফিডবেকটো গুগলেহে পায়, প্লেটফৰ্মবোৰে নাপায়। সেই বিষয়ে ৰাইটাৰে কিছুমান ইম্পৰ্টেণ্ট কথা এই আৰ্টিকেলটোত ডিছকাছ কৰিছে। এতিয়া আহোঁ নেক্সট আৰ্টিকেললৈ, যিটো হৈছে প্লাজমা থেৰাপি ইজ ন' চিলভাৰ বুলেট। দিছ ইজ অলছ' এন ইণ্টাৰেষ্টিং আৰ্টিকেল গাইজ। ইয়াত প্লাজমা থেৰাপি বিষয়ে কোৱা হৈছে, আমি ভালদৰে ইয়াক ডিছকাছ কৰিম। গাইজ, এতিয়া আমি ৰিলিজিয়ন আৰু ফ্ৰীডম আৰ্টিকেলটো ডিছকাছ কৰিম। Religious freedom is of paramount importance not because it is about religion but because it is about freedom. ইয়াত ৰিলিজিয়ন আৰু ফ্ৰীডমৰ কথা কোৱা হৈছে, অৰ্থাৎ প্ৰত্যেকজন লোকৰ স্বাধীনতা থাকিব লাগে যাতে তেওঁলোকে তেওঁলোকৰ মতে তেওঁলোকৰ ধৰ্ম পালন কৰিব পাৰে। কিন্তু ফ্ৰীডমৰ পিছতহে ৰিলিজিয়ন আহিব। গাইজ, যিহেতু আমাৰ সংবিধানত প্ৰথমে ৰাইট টু ফ্ৰীডম ডেট ইজ আৰ্টিকেল 19 to 22 আৰু তাৰপিছত ৰাইট টু ৰিলিজিয়ন আৰ্টিকেল 25 to 28ত অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে স্বাধীনতা থাকিলেহে মানুহে ধৰ্মও স্বাধীনভাৱে পালন কৰিব পাৰিব। আৰ্টিকেলটোত কোৱা হৈছে যে ইউনাইটেড ষ্টেটৰ কমিশ্যন ইণ্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰীডম USCIRFে আমাৰ ইণ্ডিয়াৰ ওপৰত সময় সাপেক্ষে ৰিপৰ্ট বনাই থাকে। এইখন এখন এনুৱেল ৰিপৰ্ট হয় গাইজ। এই ৰিপৰ্টত সাধাৰণতে উল্লেখ কৰা থাকে যে আমাৰ দেশত ক'ত ক'ত সাম্প্ৰদায়িক ঘটনা ঘটি আছে আৰু গভৰ্ণমেণ্টে কি মেজাৰ্ছ লৈছে। সেইদৰে USCIRFে সাধাৰণতে আগতে কৰাৰ দৰে এইবাৰো ইণ্ডিয়াক বিশ্ববাসীৰ আগত ক্ৰিটিচাইজ কৰিছে। ইণ্ডিয়াও এই ৰিপৰ্ট মানি লোৱা নাই, লগতে USCIRFৰ এই ৰিপৰ্টক খণ্ডন কৰাই নহয় উপহাসো কৰিলে। ইণ্ডিয়াৰ মতে ইণ্ডিয়াৰ দৰে এখন ডেম'ক্ৰেটিক, ছেকুলাৰ আৰু ছভাৰেন কাউণ্ট্ৰিৰ ইণ্টাৰনেল মেটাৰত আমেৰিকাই ইণ্টাৰফেয়াৰ কৰাটো সঠিক উপায় হোৱা নাই। গাইজ, USCIRF এখন অট'নমাছ কমিশ্যন হয়।
বহুত সময়ত দেখা যায় যে US এক্সিকিউটিভ এই কমিশ্যনৰ দ্বাৰা ইনফ্লুৱেঞ্চ হয় আৰু কেতিয়াবা একেবাৰেই নহয়। যেতিয়া USA ষ্ট্ৰেটেজিক ইণ্টাৰেষ্ট লৈ এখন কাউণ্ট্ৰিক আক্ৰমণ কৰিব বিচাৰে তেতিয়া এনেধৰণৰ ৰিপৰ্টক গুৰুত্ব দিয়ে আৰু প্ৰধান টুল হিচাপে ব্যৱহাৰ কৰে। যেনেদৰে USA এই ৰিপৰ্টটোৰ দ্বাৰা আমাৰ কাউণ্ট্ৰিক NRCক ক্ৰিটিচাইজ কৰিছিল। বিশ্ববাসীৰ সন্মুখত ভাৰতৰ প্ৰতিচ্ছবিক বেয়াকৈ উদঙাই দিব বিচাৰিছিল। গাইজ, পৃথিৱীত সকলো দেশে কম বেছি পৰিমাণে অৰ্থাৎ ইখন দেশে সিখন দেশক ডমিনেট কৰিবলৈ এই নীতি ফ'ল' কৰে। ইণ্ডিয়াই এইটো কথা ভালদৰে জানিও সাম্প্ৰদায়িক সংঘৰ্ষ আদিৰ দৰে ঘটনাসমূহ কণ্ট্ৰল কৰিব পৰা নাই, কিয়নো ভাৰতত বহুতো জনজাতিয়ে বসবাস কৰে। সেয়েহে মাৰ্চ মাহত ইণ্ডিয়ান গভৰ্ণমেণ্টে নীতি আয়োগক 32 গ্ল'বেল ইণ্ডিচিছ অৰ্থাৎ সূচাংকক গুৰুত্ব দিবলৈ আহ্বান জনাইছে, যাতে এনেধৰণৰ সমস্যাসমূহ সমাধান হয় আৰু বিশ্ববাসীৰ সন্মুখত ইণ্ডিয়াৰ প্ৰতিচ্ছবি বেয়া নহয়। লগতে UN গ্ল'বেল ৰুল অফ ল'ও ইণ্ডিয়াই ফ'ল' কৰিব চেষ্টা কৰে। সেয়েহে ৰাইটাৰে আৰ্টিকলটোৰ জৰিয়তে কৈছে যে কমিউনেল হাৰমনি থকাটো অৰ্থাৎ সাম্প্ৰদায়িক সম্প্ৰীতি থকাটো ইণ্ডিয়াৰ দৰে ডেম'ক্ৰেটিক দেশ এখনৰ বাবে বহুতেই প্ৰয়োজনীয়, যাতে বিশ্ববাসীৰ আগত ভালদৰে নিজক প্ৰদৰ্শন কৰিব। গাইজ, এতিয়া আহোঁ নেক্সট আৰ্টিকললৈ। সেইটো হৈছে প্লাজমা থেৰাপি ইজ ন' চিলভাৰ বুলেট। এই আৰ্টিকলটো ডিছকাছ কৰাৰ আগতে গাইজ আমি জানিব লাগিব প্লাজমাৰ বিষয়ে। আহকচোন আমি প্লাজমাৰ বিষয়ে ডিছকাছ কৰোঁ। যেতিয়া আমি আমাৰ তেজৰ কথা কওঁ তো আমাৰ ব্লাড মিনছ তেজত কি কি থাকে সেইটো জনা উচিত। আমাৰ তেজত ৰেড ব্লাড চেল থাকে, প্লেটলেটছ থাকে, যিটো আমি নৰ্মেলি কৈয়ে থাকোঁ যে আমাৰ বেমাৰৰ কাৰণে প্লেটলেটছ ডাউন হোৱা বুলি। হোৱাইট ব্লাড চেল থাকে। প্লাজমা বহুত ডাঙৰ পৰ্চনত ব্লাডত দেখা পোৱা যায়। এই সকলোবোৰ কম্বাইন কৰি আমাৰ ব্লাড হয়। আমাৰ ব্লাডত 55% প্লাজমা থাকে আৰু 45% ৰেড ব্লাড চেল থাকে আৰু হোৱাইট ব্লাড চেল 45% থাকে। এইটো কমপ্লিট আপোনালোকক ব্লাডৰ বিষয়ে জনালোঁ। এতিয়া আহোঁ প্লাজমাৰ বিষয়ে। যেতিয়া আমি প্লাজমাৰ বিষয়ে কওঁ গাইজ, প্লাজমাত 92% ৱাটাৰ দেখিবলৈ পোৱা যায়, 7% প্ৰটিন দেখিবলৈ পোৱা যায় আৰু 1% সল্ট আৰু মেটেৰিয়েল দেখিবলৈ পোৱা যায়, মিনছ ভিটামিনছ এটচেট্ৰা। এই সকলোবোৰ টোটেল কম্বাইন কৰিলে প্লাজমা বুলি কোৱা হয়। এতিয়া চাওঁ আহক ইম্পৰ্টেণ্ট ফাংচনছ অফ প্লাজমা। মানুহৰ দেহত ব্লাড প্ৰেছাৰ এণ্ড ভলিউমক কণ্ট্ৰল কৰিবলৈ প্লাজমাই সহায় কৰে। ব্লাড ক্লটিং আৰু ইমিউনিটি ছিষ্টেমতো প্লাজমাই প্ৰটিনৰ দ্বাৰা সহায় কৰে। তাৰোপৰি আমাৰ দেহত যি ছ'ডিয়াম আৰু পটেছিয়ামৰ প্ৰয়োজন হয় তাকো সহায় কৰে প্লাজমাই। সেয়েহে ক'ভিড-19ত প্লাজমা থেৰাপি ইউজ কৰাৰ কথা কোৱা হৈছে। যেতিয়া এনেধৰণৰ মহামাৰী আহে তেতিয়াই প্লাজমা থেৰাপি ইউজ কৰা হয়। চ' প্লাজমা থেৰাপিত এনেকুৱা কিনো আছে যে মহামাৰীত ইউজ কৰিবলৈ কোৱা হয় তাৰ বিষয়ে জানো আহক। উদাহৰণস্বৰূপে আপোনালোকে ধৰি লওক X আৰু Y, ইয়াত দুজন ব্যক্তি আছে। X পাৰ্চনজন ক'ভিড-19 আক্ৰান্ত হৈও সুস্থ হৈ ঘৰলৈ ঘূৰি আহিল। যদি তাৰপিছত এজন বেলেগ ব্যক্তি জন ধৰক Y, তেওঁ যদি ক'ভিড-19ত আক্ৰান্ত হ'ল আৰু Y পাৰ্চনজন ক্ৰিটিকেল ছিটুৱেশ্যনত যাব ধৰিছে। চ' আমি যদি চাওঁ X পাৰ্চনজন কেনেকৈ সুস্থ হৈ উঠিল, যিহেতু তেওঁৰ ৰেড ব্লাড চেল আৰু ইমিউনিটি ছিষ্টেম ক'ভিড-19ৰ লগত ফাইট কৰিব পাৰিলে, মিনছ Xৰ শৰীৰত ক'ভিড-19ৰ ফাইট কৰিব পৰা শক্তি আছিল। সেয়েহে বেমাৰটো তেওঁ হৰুৱাব পাৰিলে। যেতিয়া X পাৰ্চনটো Y পাৰ্চনলৈ প্লাজমা মানে ব্লাডৰ 55% অংশ উলিয়াই দিয়া হয় তেতিয়া তেওঁ ক'ভিড-19ৰ লগত ফাইট কৰিব পাৰিব। আৰু এই থেৰাপি কেৱল ক'ভিড-19ৰ লগতে নহয়, বেলেগ বেলেগ মহামাৰীৰ ক্ষেত্ৰতো ইমপ্লিমেণ্ট কৰিব পাৰি। চ' গাইজ, প্লাজমা থেৰাপি ইজ দ্য ট্ৰেন্সফিউজন অফ এণ্টিবডি ৰিচ ব্লাড প্লাজমা ফ্ৰম ৰিকভাৰ্ড COVID-19 পেচেণ্টছ ইনটু দ'জ হু আৰ ইন উইথ দ্য ইনফেকশ্যন। গাইজ, প্লাজমা থেৰাপিক বহুত ইম্পৰ্টেণ্ট বুলি কোৱা হৈছে ক'ভিড-19 পেচেণ্টৰ কাৰণে, যিহেতু US, UK, চাইনা এই সকলোবোৰ দেশতে প্লাজমা থিয়ৰী ইউজ কৰা হৈছে আৰু আমাৰ ইণ্ডিয়াতো ইয়াৰ ক্লিনিকেল ট্ৰায়েল চলি আছে। আৰু ইট ৱাজ ভেৰি এফেক্টিভ ডিউৰিং দ্য ইবোলা আউটব্ৰেক ইন আফ্ৰিকা ইন 2018। আফ্ৰিকাতো প্লাজমা থেৰাপি ইউজ কৰা হৈছিল 2018ত। এৰাউণ্ড দ্য ৱৰ্ল্ড
কোভিড-19 মহামাৰীয়ে অভূতপূৰ্বভাৱে গভৰ্ণমেণ্টক, হেল্থ প্ৰফেশ্যনেলক আৰু সাধাৰণ জনতাক চেলেঞ্জ কৰি আহিছে। প্লাজমা থেৰাপিৰ ওপৰত চাইণ্টিফিক ৰিচাৰ্চ কৰি থকা হৈছে বেলেগ বেলেগ দেশৰ দ্বাৰা, কিন্তু এতিয়াও বেমাৰটো কিয়ৰ কৰিবলৈ পাৰ্টিকুলাৰ মেডিচিন পোৱাই নাই। চ' আমি বেমাৰটোৰ পৰা অভাৰকাম কৰিব পৰা নাই। চ' প্লাজমা থেৰাপিৰ ওপৰত ভালদৰে ষ্টাডি কৰিব লাগে যে এই থেৰাপিটো কেনেকৈ কৰিব লাগে, এই থেৰাপিটোৰ বিষয়ে ছেফটি হয়নে নহয়, এই থেৰাপিটো এফিকেচি হয়নে নহয় চাব লাগে। যেতিয়ালৈ ভালদৰে ষ্টাডি কৰি লোৱা নহয় তেতিয়ালৈকে এই থেৰাপিটো পাৰ্টিকুলাৰ ব্যক্তি এজনক ইউজ কৰাটো ডেঞ্জাৰ চিটুৱেশ্যনলৈ যাব পাৰে। সেয়েহে প্লাজমা থেৰাপিৰ ওপৰত ষ্টাডি কৰা, একচুৱেলত কি হয় বুজা আৰু জনাৰ দৰকাৰ আছে। সেই বিষয়ে ৰাইটাৰে এই আৰ্টিকেলটোত ক'ব বিচাৰিছে। যদি আপোনালোকে ট্ৰাইলো কৰি আছে তেনেহ'লে পাৰ্টিকুলাৰ এনভাইৰনমেণ্ট চাই আৰু পেচেণ্টক সুৰক্ষা দিহে কৰিব লাগে। গাইজ, অলৰেডি আহমেদাবাদত 4জন পেচেণ্টক ভৰ্তি কৰোৱা হয় আৰু বেলেগ বেলেগ 20খন হস্পিটেলতো প্লাজমা থেৰাপি প্ৰয়োগ কৰিবলৈ পেচেণ্ট উইকলি বঢ়োৱা হৈ আছে। লগতে নেক্সট মাহত আৰু বঢ়োৱা কথা জনাইছে। ৰাইটাৰে ইয়াৰ দ্বাৰা ক'ব বিচাৰিছে যে আপোনালোকে যদি প্লাজমা থেৰাপি কৰিবলৈ পেচেণ্ট বঢ়াই আছে তেনেহ'লে প্ৰথমতে আপোনালোকে চাব লাগিব যে যাতে সিহঁতৰ নিজৰ জীৱন হেৰুৱাব লগা নহয়। চ' ইটছ এ ভেৰি ইম্পৰ্টেণ্ট টপিক ফৰ ইউ গাইজ। প্লাজমা থেৰাপি কেনেকৈ লৈ চলিব লাগে তাক বুজিবলৈ ধ্যান ৰাখিবলগীয়া কথা কেইটামান হ'ল যে যি কোভিড-19 ছাৰ্ভাইভাৰৰ দ্বাৰা ব্লাড ডনেট কৰা হয় সেইটো যাতে প্ৰপাৰ মেচিনেৰী হয়। ব্লাড ষ্ট'ৰ ক'ত কৰা হৈছে আৰু ট্ৰেইন পাৰ্চনেলৰ দ্বাৰা কৰা হৈছে নে নাই, এই সকলোবোৰ ধ্যান ৰাখিব লাগিব যাতে ক'তো ভুল নহয়। চ' গাইজ, প্লাজমা থেৰাপি ইউজ কৰোঁতে যি ৰেফাৰেল ছিষ্টেম, ছাপ্লাই চেইন লজিষ্টিক আৰু ইনভেণ্টৰী মেনেজমেণ্ট ইউজ কৰা হয় এই সকলোবোৰতে আমি ভালদৰে ফ'কাছ কৰিব লাগিব। To overcome the pandemic comprehensively, we should focus on strengthening health system at all levels, including referral system, supply chain, logistics, and inventory management. Guys, এতিয়া নেক্সট আৰ্টিকেলটোলৈ। সেইটো হৈছে should government intervene in platform publisher relationship. এই আৰ্টিকেলটো ডিছকাছ কৰাৰ আগতে ৰাইটাৰে আমাক কি ক'ব বিচাৰিছে তাক বুজি লওঁ আহক। গাইজ, আমি যদি গুগলত অসম বুলি চাৰ্চ কৰোঁ তেতিয়া অসমৰ সকলো ইনফৰমেশ্যন আমি উইকিপিডিয়াৰ থ্ৰুৱেদি পাওঁ আৰু বেলেগকৈ আমি চাৰ্চ নকৰিলেও হ'ল। কিন্তু ইয়াৰ বাবে উইকিপিডিয়াত ফিডটো পাব কিন্তু প্ৰফিটটো গুগলেহে পায়। সেইবাবে ৰাইটাৰে কৈছে যে ৰিচেণ্টলি ফ্ৰান্স আৰু অষ্ট্ৰেলিয়াই কিছুমান ষ্টেপ লৈছে আৰু কৈছে যে গুগলে পে' কৰিব লাগে নিউজৰ ৰিইউজৰ বাবে। গুগলে ইনফৰমেশ্যন প্ৰভাইড কৰি থাকে, কিন্তু ইয়াৰ উপৰিও যি নৰ্মেল পাব্লিচাৰে নিউজ পাব্লিছ কৰি থাকে বা সৰু সৰু পাব্লিচাৰে যিবোৰ পাব্লিছ কৰে সেই নিউজবোৰ তেওঁলোকে সেইদৰে প্ৰফিট নাপায়। ইয়াক ফ'কাছ কৰি এই আৰ্টিকেলত ডিছকাছ কৰা হৈছে। এই আৰ্টিকেলৰ দ্বাৰা ৰাইটাৰে এইটোৱে ক'ব বিচাৰিছে যে গুগলে বিনা কষ্টত লাভ উঠাই আছে, মিনছ প্ৰফিট পাই আছে, আৰু যিসকলে পাব্লিচাৰসকলে যিসকলে কষ্ট কৰি আছে বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন প্ৰভাইড কৰি আছে তেওঁলোকে সেইদৰে প্ৰফিট পোৱা নাই। গাইজ, আজিলৈ আপোনালোকৰ দ্য হিন্দু এডিটৰিয়েল এনালাইচিছ সমাপ্ত হৈছে। তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে। টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰছাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটো প্ৰভাইড কৰি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। ইয়াৰ উপৰিও সকলোবোৰ মেটেৰিয়েলছ এভেইলেবল আছে। ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে। ধন্যবাদ। জয় আই অসম।